নমস্কাৰ ইণ্ডিয়ান সয়েলৰ বিষয়ে যদি চাই আমাৰ ইণ্ডিয়াত মেজৰ যিকেইটা সয়েল ডিফাৰেণ্ট টাইপ অফ সয়েল পোৱা যায় সেইকেইটাৰ ভিতৰত হৈছে এলুভিয়েল সয়েল ব্লেক সয়েল ডেজাৰ্ট সয়েল গ্ৰে এণ্ড ব্ৰাউন সয়েল লেটেৰাইট সয়েল মাউণ্টেইন সয়েল ৰেড এণ্ড ব্লেক সয়েল ৰেড সয়েল স্নোফিল সয়েল এণ্ড সাব মাউণ্টেন সয়েল আৰু আটাইতকৈ বেছি কোনটো পৰিমাণে পোৱা যায় জানেনে ইয়াত ধুনীয়াকৈ লিখা আছে আটাইতকৈ বেছি ইণ্ডিয়াত এলুভিয়েল সয়েল ঠিক আছে এই এলুভিয়েল সয়েলটো আটাইতকৈ বেছি পৰিমাণে পোৱা যায় 29.55% এইটো সয়েল পোৱা যায় আৰু সেকেন্ড যদি মোষ্ট চাই তেনেহ'লে বাকীখিনি প্ৰায় ৰেড সয়েল আৰু ব্লেক কটন সয়েল এইখিনিও প্ৰায় ইকুৱেল এমাউণ্টত পোৱা যায় আৰু আদাৰ সয়েল 12.42%। বাকী এইখিনি ইম্পৰ্টেণ্ট নহয় ইম্পৰ্টেণ্ট হ'ল যে আটাইতকৈ বেছিকৈ এলুভিয়েল সয়েলটো পোৱা যায় আৰু ডিফাৰেণ্ট টাইপ অফ সয়েল আৰু কোনটো ৰিজনত কেনেকুৱা টাইপৰ সয়েল পোৱা যায় আপুনি এই মেপখন চালে ধুনীয়াকৈ গম পাব। এতিয়া যদি চাই এইটো চাওক এই কালাৰটো কি হৈ আছে এলুভিয়েল সয়েল ঠিক আছে। সো এলুভিয়েল সয়েল যদি চাই আমাৰ মেইনলি অসমত পোৱা যায় আৰু যিখিনি প্লেইন ঠিক আছে আমি ফিজিঅ'গ্ৰাফিক ডিভিজনটো পঢ়িছিলোঁ ন যিটো আমাৰ নৰ্থাৰ্ণ প্লেইনটো আছিলে হয় নাই সেই তাত যদি চাই এই বিহাৰ ইউ পি এইখিনি জেগাত আপোনাৰ দিল্লী আৰু এফালে আৰম্ভ কৰি পাঞ্জাৱলৈকে এই ঠাইত আলসুৱা মাটিটো বা এলুভিয়েল সয়েলটো ধুনীয়াকৈ পোৱা যায় ঠিক আছে অসমীয়াত পলসুৱা মাটি বুলি ক'ব চাগে মেবি। তাৰপাছত ব্লেক সয়েলটো যদি চাই যিখিনি আমাৰ ডেক্কান প্লেটৰ কিছুমান বস্তুটো পোৱা যায় বাকী এই পাৰ্টটো চাওক আপুনি ধুনীয়াকৈ চালে গম পাব ঠিক আছে ভালকৈ যদি চাই মহাৰাষ্ট্ৰ মধ্যপ্ৰদেশ কৰ্ণাটকৰ কিছু পৰ্চনত ব্লেক সয়েলটো পোৱা যায় মই কৈছিলোঁ এইটো পেনিচুলাৰ প্লেটৰ কিছু অংশত পোৱা যায়। তাৰপিছত যদি চাই এইটো ভালদৰে যদি চাই কি আছে এইটো আপোনাৰ ৰেড সয়েল মেইনলি যিবোৰ আমাৰ নৰ্থ ইষ্টৰ যিখিনি পাহাৰীয়া জেগা আছে যদি চাই অৰুণাচলৰ পৰা আৰম্ভ কৰি মণিপুৰ নাগালেণ্ড এই ঠাইতো ব্লেক সয়েল পোৱা যায় মেঘালয়তো ব্লেক সয়েল অলপ পোৱা যায়। তাৰপাছত আৰু বাকী সাউথৰ ফালে যদি চাই সাউথত এইখিনি ব্লেক সয়েল পোৱা যায় আৰু এইখিনি জেগাত ৱেষ্ট বেংগল ঝাৰখণ্ড এই ঠাইখিনিত অলপমান ব্লেক সয়েল পোৱা যায় ঠিক আছে। তো ইণ্ডিয়ান সয়েল যদি চাই অলপমান তেনেকৈ আপোনালোকে চাই থ'লেই হ'ল মেইনলি ইম্পৰ্টেণ্ট টাইপ কেইটাতকৈ কোনটো বেছিকৈ পোৱা যায় বা ডিফাৰেণ্ট টাইপ কি হয় আৰু কোনখিনি ঠাইত কোনটো টাইপ পোৱা যায় তেনেকুৱা আহিব পাৰে যদি পেপাৰখন অলপ টাফ কৰে ঠিক আছে। তাৰপাছত যদি চাই যে শ্বেয়াৰ অফ ষ্টেটছ ইন ভেলু অফ মিনাৰেল প্ৰডাকশ্যন 2021-22 এইটো NCERT-টো এই ডায়াগ্ৰামটো পাব তাত যদি চাই আটাইতকৈ বেছি শ্বেয়াৰ কোনে কৰে উৰিষ্যা 44.11% কি আছে শ্বেয়াৰ অফ ষ্টেটছ ইন দ্য ভেলু অফ মিনাৰেল প্ৰডাকশ্যন ঠিক আছে। মিনাৰেল প্ৰডাকশ্যনৰ ক্ষেত্ৰত উৰিষ্যাত আছে উৰিষ্যাৰ পিছত যদি আপুনি ছেকেণ্ড লাৰ্জেষ্ট চাই তেনেহ'লে দেখিব ছত্তীশগড় ৰাজস্থান অ'কে আৰু ৰাজস্থান কিহৰ কাৰণে বিখ্যাত আছিল কোনটো বস্তু বেছিকৈ পোৱা যায় এবাৰ কমেণ্ট কৰি জনাব অলৰেডি আমি পঢ়িছিলোঁ ঠিক আছে। মিনাৰেল শ্বেয়াৰটো মই আপোনালোকক দেখালোঁ আহিব পাৰে কোনখন ষ্টেটে আটাইতকৈ বেছি প্ৰডাকশ্যন কৰে ঠিক আছে।